শংকৰদেৱ শিশু নিকেতন নাওকাটাত জ্ঞান বিজ্ঞান মেলা। কৰৰা সংকলনৰ উদ্যোগত শংকৰদেৱ শিশু নিকেতন নাওকাটাৰ সহযোগত এই জ্ঞান বিজ্ঞান মেলা। নাওকাটা অঞ্চলৰ ব্যক্তিগত খণ্ডৰ এখন আগশাৰীৰ শিক্ষা অনুষ্ঠান শংকৰদেৱ শিশু নিকেতন নাওকাটাত আজি 23 আগষ্টত ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান মেলাৰ অনুষ্ঠিত হয়। বিদ্যালয়খনত অনুষ্ঠিত জ্ঞান বিজ্ঞান মেলাত কেইবাখনো শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থী উপস্থিত থাকে। বিজ্ঞান মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে শংকৰদেৱ শিশু নিকেতন নাওকাটাৰ আচাৰ্য শিলেন ডেকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে জ্ঞান বিজ্ঞান মেলাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰে আচাৰ্য কবিন ডেকাই। ছাত্ৰ ছাত্ৰীসকলে নিজ হাতেৰে বনোৱা সঁজুলিৰ জ্ঞান বিজ্ঞান মেলাত প্ৰদৰ্শন কৰি ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰে। বিজ্ঞান মেলাত কৰৰা শংকৰদেৱ শিশু নিকেতনৰ পৰা কিশোৰ কুমাৰ ডেকা, ৰাকেশ ডেকা, পাতিদৰঙৰ পৰা পুলকেশ ডেকা, মুনীন্দ্ৰ পাটোৱাৰীৰ লগতে কেইবাজনো ব্যক্তি উপস্থিত থাকে। কৰৰা সংকুলৰ অন্তৰ্গত যিকেইখন শিশু নিকেতন আছিলে তাৰ পৰা আহিছে ষ্টুডেণ্ট। পাতিদৰঙৰ পৰা আহিছে, তাৰ পৰা কৰৰা তাৰ পৰা আহিছে। গতিকে ইয়াৰ মানে কি প্ৰয়োজনীয়তা আছে, আমি বিজ্ঞানৰ বিষয়ে বহুতে মানে অৱগত নহয়। গতিকে বিজ্ঞানৰ কিছুমান আমাৰ ল'ৰা ছোৱালীবিলাকে বিজ্ঞান দিশত আগ্ৰহী যদিও সিহঁতৰ কিছুমান কি থাকে প্ৰতিভা থাকে, সুপ্ত অৱস্থা থাকে। গতিকে এনেকুৱা মেলা পাতিলে তেওঁলোকৰ যিটো সুপ্ত অৱস্থাত থকা প্ৰতিভা এইটো মানে কি হয় বিকশিত কৰাৰ কাৰণে এনেকুৱা মেলা পতা হয়। গতিকে ইয়াৰ জৰিয়তে আমি বিজ্ঞানৰ প্ৰয়োজনীয়তাখিনিও জানিব লাগিব আৰু বিজ্ঞানৰ প্ৰয়োজনীয়তা জনাৰ লগতে বিজ্ঞানৰ কিছুমান কুফলো আছে। গতিকে কুফল এইখিনি কথা আমি জানিব লাগিব, কিদৰে কুফল হয়। গতিকে কুফলৰ পৰা আমাৰ কি হয়, বৰ্তমান আমি মানুহখিনিয়ে বিজ্ঞানৰ খোজত আগবাঢ়ি গৈ থাকোঁতে মানে আমি প্ৰকৃতিৰ কথাও পাহৰি গৈছোঁ। মানে বিজ্ঞানৰ কিছুমান ক্ৰিয়াৰ ফলত যে আমাৰ প্ৰকৃতিৰো কিছুমান ক্ষতি হৈছে, সেই ক্ষতিৰ কথাটো আমি পাহৰি গৈছোঁ। সেইকাৰণে আমি বিজ্ঞানটো নুই কৰিব নোৱাৰি, মানে বিজ্ঞান অবিহনে আমি চলিব নোৱাৰোঁ। তথাপিও যাতে বিজ্ঞানৰ কিছুমান কাৰ্যৰ পৰা যাতে আমাৰ পৰিৱেশটো প্ৰদূষিত নহয়, তাৰ কাৰণে কিছুমান কাম হাতত ল'ব লাগিব। যেনেকৈ ইয়াত আমাৰ প্ৰজেক্টত তেনেকুৱা ধৰণৰ বনাইছে যে প্লাষ্টিকৰ পৰা বিভিন্ন ধৰণৰ প্ৰদূষণ হয়। কিন্তু প্লাষ্টিকটো আমি কি কৰিব পাৰোঁ, ব্যৱহাৰ হ্ৰাস কৰি বা পুনৰাৱৰ্তন কৰি প্লাষ্টিকটো আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ প্ৰজেক্ট বনাইছে। গতিকে তাৰ পৰা আমি জানিব পাৰিম যে প্লাষ্টিক যদিও আমি ব্যৱহাৰ কৰোঁ, প্লাষ্টিকটো যাতে কমকৈ ব্যৱহাৰ কৰোঁ আৰু প্লাষ্টিকটো যাতে কি কৰিব পাৰোঁ, পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ প্ৰজেক্টৰ পৰা আমি ল'ৰা ছোৱালীখিনিয়ে গম পাব যে প্লাষ্টিকৰ কাৰণে কি পৰিৱেশৰ ওপৰত সমস্যাৰ সৃষ্টি হৈছে। গতিকে এনেকুৱা বিভিন্ন প্ৰজেক্টৰ দ্বাৰা আমি বিজ্ঞানৰ পৰা কি লাভ হৈছে বা কেনেকুৱা ধৰণৰ কুফল হৈছে, আমি প্ৰজেক্টবিলাক বিজ্ঞান পৰীক্ষা নিৰীক্ষাবিলাক কৰিলে তাৰ পৰা আমি এইবিলাক কথা গম পাম। সেইকাৰণে মানে আমি এনেকৈ আয়োজন কৰিছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।